অৰুণোদয় 3 আজি আনুষ্ঠানিকভাৱে মুকলি কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। ৰাজ্যখনৰ 37 লাখ আই মাতৃ মহিলা শক্তিলৈ এই আৰ্থিক সহায়তাৰ কাৰ্যসূচীয়ে নিশ্চিতভাৱে আই মাতৃসকলক আৰ্থিকভাৱে কিছু সবল কৰিব, কিছু সকাহ দিব আৰু সামাজিক আৰু অৰ্থনৈতিক যি সুৰক্ষা আমি বিচাৰোঁ আই মাতৃসকলৰ বাবে সেই দিশটোকো শক্তিশালী কৰিব। আজি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা জ্ঞাত হ'লোঁ যে কোনোবা হিতাধিকাৰীয়ে যদি এডভান্সো অৰুণোদয়ৰ ধন ল'ব বিচাৰে তেনেহ'লে এডভান্স লোৱাৰো এটা সুযোগ দিছে। কাৰণ বহু পৰিয়াল এনেকুৱা থাকে যে কেতিয়াবা কাৰোবাৰ ঘৰত বেমাৰ আজাৰ হয়, কাৰোবাৰ ঘৰত দুৰ্ঘটনা হয়, কাৰোবাৰ এডমিশ্যন থাকে, কাৰোবাৰ হয়তো এনেকুৱা হয় যে জন্মদিন বা কিবা তেনেধৰণৰ কাৰ্যসূচী আহে, বিবাহ ইত্যাদি। সেইখিনি সময়তো যদি আমাৰ আই মাতৃ হিতাধিকাৰীগৰাকীয়ে এডভান্স 2 মাহ 3 মাহ 4 মাহ 5 মাহৰ এডভান্স ল'ব বিচাৰে তাৰো এটা সুযোগ প্ৰদান কৰিছে। আৰু বেংকৰ পৰাও ঋণ লোৱাৰ উইদাউট এনি ইণ্টাৰেষ্ট বেংকৰ পৰা ঋণটো লোৱাৰ কাৰণেও আজি এটা সুযোগ এনেকুৱা 37 লাখ হিতাধিকাৰী আমাৰ বাইদেউ ভগিনী আই মাতৃসকললৈ প্ৰদান কৰি এক বৃহৎ যি ধ্বজাবাহী আঁচনি অসমত ৰূপায়ণ হৈছে। আৰু আমি গৌৰৱেৰে ক'ব বিচাৰোঁ যে ভাৰতবৰ্ষৰ ভিতৰত প্ৰথমখন ৰাজ্য অসম, যিয়ে এই ধ্বজাবাহী আঁচনিখন প্ৰথমবাৰ 2020 চনত মুকলি কৰিছিল। আৰু অৰুণোদয় 1, অৰুণোদয় 2, অৰুণোদয় 3 আজি যি মুকলি কৰিলে 37 লক্ষাধিক আই মাতৃয়ে ইয়াৰ পৰা লাভান্বিত হ'ব। গতিকে আজি 150 টকা আমাৰ বাকী 33-34 লাখ আই মাতৃৰ পৰা আমি এইটো কম কৰা হৈছে, কাৰণ বাকীখিনি পইচা আমি 2500 টকা কৰি শিৱসাগৰ চৰাইদেউৰ বানাক্ৰান্ত পৰিয়ালসকলক বা আই মাতৃসকলক আমি দিবৰ কাৰণে চিন্তা কৰিছোঁ। আৰু সকলোৱে ইয়াত মানে আদৰণি জনাইছে, আই মাতৃসকলে ইয়াক সমৰ্থন কৰিছে, আদৰণি জনাইছে। আমিও কিবা এটা বানপীড়িত মানগ্ৰস্ত লোকক আমিও কিবা এটা দিব বিচাৰোঁ। গতিকে এক অসম, বৰাক ব্ৰহ্মপুত্ৰ এক অসম, এই যিটো এটা আমাৰ যিটো চিন্তা বা আমাৰ যিটো ভাৱনা, এই ভাৱনাটোকো আজি শক্তিশালী কৰিব। হাইলাকান্দিৰ আজি এগৰাকী আই মাতৃয়ে চৰাইদেউ বা শিৱসাগৰৰ আই মাতৃ এগৰাকীক যদি তেওঁ পোৱা ধনৰ যদি 150 টকা দিবলৈ তেওঁ খুব হাঁহিমুখে সেই কণ্ট্ৰিবিউশ্যন কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। এইটোৱে ক'ব লাগিব যে আমাৰ মাজত একতাৰ যি বান্ধোন, সেই বান্ধোনটো আজিৰ পৰা আৰু অধিক শক্তিশালী হৈছে।